নমস্কাৰ প্ৰিয় দৰ্শক, দিনটোৰ আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ খবৰসমূহৰ সৈতে আপোনাক ৰাইজৰ বাতৰিলৈ স্বাগতম জনাইছোঁ। আজি অসমীয়া কাতি মাহৰ 17 তাৰিখ আৰু ইংৰাজী 4 নৱেম্বৰ। এতিয়া আমি প্ৰথমটো খবৰলৈ। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ চাৰ্জশ্বীট কেতিয়া দাখিল কৰিব SIT-য়ে? অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু দুৰ্ঘটনা আছিল নে পৰিকল্পিত হত্যাকাণ্ড আছিল? সেই সন্দৰ্ভত ৰাইজৰ মাজত বিভিন্ন প্ৰশ্ন উত্থাপন হৈ আহিছে। তাৰ মাজতে মুখ্যমন্ত্ৰীৰ পুনৰ বিস্ফোৰক মন্তব্য। SIT-য়ে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ চাৰ্জশ্বীট কেতিয়া দাখিল কৰিব সেই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে আজি সাংবাদিকৰ আগত কয় যে আজি মই দুৰ্ঘটনা বুলি কোৱা নাই। জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশ্বীট আমি 17 ডিচেম্বৰৰ আগতে দিব লাগে। মই টাৰ্গেট দিছোঁ 8 তাৰিখমানৰ ভিতৰতে যাতে দিব পাৰোঁ। আমি সকলো ফালৰ পৰা প্ৰস্তুত। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে বিদেশত যদি কিবা ঘটনা হয় চাৰ্জশ্বীট দিয়াৰ আগতে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ অনুমোদন ল'ব লাগে। কালি মই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি আহিছোঁ যাতে আমি অতি সোনকালে দিব পাৰোঁ। গতিকে মই ভাবোঁ যে অহা 3-4 দিনৰ ভিতৰতে SIT-য়ে গৃহ মন্ত্ৰালয়লৈ লিখিব। আমি অনুমোদন পাম আৰু লগে লগে আমি 8-9 ডিচেম্বৰৰ ভিতৰত চাৰ্জশ্বীট দিম। ইয়াৰ পৰা এইটো কথা অতি স্পষ্ট হৈছে যে প্ৰাণৰ শিল্পীজনক পৰিকল্পিতভাৱে হত্যা কৰা হৈছিল নেকি? এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। মুখ্যমন্ত্ৰীয়ে মোৰ হৈ যিমান প্ৰচাৰ চলাইছে আমি সিমান প্ৰচাৰ চলাব পৰা নাই। তাৰ বাবে তেওঁৰ ওচৰত মই কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। দেওবাৰে মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ গৃহ সমষ্টি ডংকাৰৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ এই কটাক্ষবান এৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গগৈক পাকিস্তানৰ এজেণ্ট বুলি উত্থাপন কৰি অহা অভিযোগ সন্দৰ্ভতো প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত গগৈয়ে কয় যে মুখ্যমন্ত্ৰীৰ কথাবোৰ কোনেও শুনিবলৈ নিবিচাৰে, কোনেও তেওঁক বিশ্বাস নকৰে। তেওঁ প্ৰতিদিনে জিৰ' হৈ গৈ আছে। দৰাচলতে তেওঁ ভয় খাইছে, গতিকে প্ৰতিদিনে আবুল তাবুল কথা কয়। অসমৰ ৰাইজক মূৰ্খ বুলি নাভাবিবলৈও গগৈয়ে মুখ্যমন্ত্ৰীক সকীয়াই দি পুনৰ কয় যে অসমৰ ৰাইজৰ ৰাজনীতিৰ জ্ঞান আছে। অসমৰ ৰাইজক মুখ্যমন্ত্ৰীয়ে সন্মান জনাওক। ৰাইজক ভয় খুৱাবলৈ চেষ্টা নকৰিব। তেওঁ মিছা কথা ভুৱা কথা কৈ আছে। আমি সকীয়াই দিছোঁ, ৰাইজক ভয় খুৱাবলৈ চেষ্টা নকৰিব। ক্ষমতা সদায় নাথাকে, আপুনি ৰাইজৰ মাজতে থাকিব লাগিব। এনেদৰে মুখ্যমন্ত্ৰীজনক কটাক্ষ কৰা দেখা গ'ল গৌৰৱ গগৈয়ে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। ৰাজ্যৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ বৈঠক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি ৰাজ্যৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দেওবাৰে নিশা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ নতুন দিল্লীৰ চৰকাৰী বাসভৱনত প্ৰায় আধা ঘণ্টাজোৰা সময় বৈঠকত মিলিত হোৱাৰ সময়ত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই জুবিন গাৰ্গৰ মৃত্যুক কেন্দ্ৰ কৰি ৰাজ্যত উদ্ভৱ হোৱা পৰিস্থিতি, 6 জনগোষ্ঠীৰ জনজাতিকৰণ আদিৰ প্ৰসংগ উত্থাপন কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে এই বৈঠকৰ কথা সামাজিক মাধ্যমযোগে ৰাজহুৱা কৰি কয় যে অসমৰ বিকাশৰ গতি শক্তিশালী কৰাৰ বাবে শ্ৰী অমিত শ্বাহে নিৰ্দেশনা আৰু নিৰলস চেষ্টা চলাই আহিছে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। ধৰাৰ মায়া এৰি অজান মুলুকলৈ বাঁহীবাদক দীপক শৰ্মা। অসমৰ সাংস্কৃতিক জগতৰ পৰা সৰি পৰিল এটি ভোটাতৰা। সুৰৰ যাদুৰে সকলোকে মোহাচ্ছন্ন কৰি ৰখা দীপক শৰ্মা আৰু নাই। 3 নৱেম্বৰ 2025 সোমবাৰে পুৱা শেষ নিশ্বাস ত্যাগ কৰে দীপক শৰ্মাই। উল্লেখযোগ্য যে বাঁহীবাদকজনক সংকটজনক অৱস্থাত বিগত মাহত গুৱাহাটীৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। আৰ্থিক সংকটত ভুগি থকা শৰ্মাৰ কাষত উপস্থিত হৈছিলগৈ জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাৰ লগতে আন বহু শুভাকাংক্ষী। পাৰ্যমানে সহায়ো কৰিছিল চৰকাৰে। পিছে তাত সুস্থ হৈ নুঠাত উন্নত চিকিৎসাৰ বাবে চেন্নাইলৈ লৈ যোৱা হয় শৰ্মাক। ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় মঞ্চত অসমক জনাজাত কৰি তোলা বাঁহীবাদক দীপক শৰ্মাৰ 1968 চনৰ 23 আগষ্টত নলবাৰী জিলাৰ পানীগাঁৱৰ বিলাগত জন্ম হৈছিল। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। পানী নসৰকা চাৰ্জশ্বীটৰ প্ৰস্তুতি SIT-ৰ। একাউণ্টৰ সলনি নগদ ধনহে লৈছিল সিদ্ধাৰ্থ শৰ্মাই। প্ৰিয় শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়াত ইতিমধ্যে SIT-য়ে বিভিন্ন ব্যক্তিক তলব কৰিছে।
তাৰ ভিতৰত বিভিন্ন সাংস্কৃতিক গোষ্ঠীৰ বিষয়ববীয়াও আছিল। এইখিনিতে উন্মোচন হৈছে এটা ভয়ংকৰ তথ্য। সমিতিৰ বিষয়ববীয়াসকলে সদৰি কৰা মতে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই একাউণ্টযোগে ধনৰ লেনদেন হোৱাটো বিচৰা নাছিল। সমিতিয়ে একাউণ্টত ধন আদায় দিব বিচাৰিছিল যদিও বাৰম্বাৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই নগদ ধন আদায় দিয়াৰ বাবেহে তেওঁলোকক হেঁচা প্ৰয়োগ কৰিছিল। সেই মৰ্মে কৃষাণু দাস নামৰ সিদ্ধাৰ্থৰ মেনেজাৰজনৰ হাতত সমিতিয়ে বাকী থকা লাখ লাখ টকা নগদ ধন আদায় দিছিল। প্ৰথম অৱস্থাত সমিতিয়ে এই কথাক সাধাৰণভাৱে লৈছিল যদিও শিল্পীগৰাকীৰ মৃত্যুৰ পাছত সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে ধন আত্মসাতৰ অভিযোগ উঠাৰ পাছত এতিয়া উক্ত লেনদেনৰ বিষয়টোকো সন্দেহজনক হিচাপে লৈছে সমিতিয়ে। এনেদৰে বিভিন্ন বিহু সমিতিৰ পৰা বেংক একাউণ্টৰ সলনি নগদ ধন সংগ্ৰহ কৰা সিদ্ধাৰ্থ শৰ্মাই উক্ত ধনৰ কিমান অংশ জুবিন গাৰ্গক আদায় দিছিল সেই বিষয়টো SITয়ে তদন্তৰ আওতালৈ আনিছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। সমৃদ্ধ শইকীয়াৰ আয়োগত আজিৰে পৰা আৰম্ভ হ'ব সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া। হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত প্ৰক্ৰিয়া CIDৰ SITয়ে অব্যাহত ৰখাৰ সমান্তৰালভাৱে অসম চৰকাৰে গঠন কৰি দিয়া ন্যায়াধীশ সমৃদ্ধ শইকীয়া ন্যায়িক আয়োগৰ তদন্ত প্ৰক্ৰিয়া আজিৰে পৰা আৰম্ভ হয়। মহানগৰীৰ চানমাৰীস্থিত আয়োগৰ কাৰ্যালয়ত আৰম্ভ হৈছে এই সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া। উল্লেখযোগ্য যে অসম চৰকাৰে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ পৰামৰ্শক্ৰমে ন্যায়াধীশ সমৃদ্ধ শইকীয়াক লৈ এখন আয়োগ গঠন কৰি দিছিল। এতিয়া আছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। NHM কৰ্মচাৰী সন্থাৰ ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচীত ব্যাহত স্বাস্থ্য সেৱা। ৰাজ্যৰ বিভিন্ন ঠাইত NHM কৰ্মীৰ প্ৰতিবাদ, অচল হ'ল স্বাস্থ্য সেৱা। চিকিৎসালয়, স্বাস্থ্যকেন্দ্ৰ এৰি ৰাজপথলৈ ওলাই আহিল চিকিৎসক, নাৰ্ছ ইত্যাদি। সমকামৰ সমদৰমহা প্ৰদান কৰাৰ শ্লোগানেৰে উত্তাল ৰাজ্য। তেওঁলোকে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ অধীনত কৰ্মৰত সকলো ধৰণৰ কৰ্মচাৰীলৈ পে স্কেল ব্যৱস্থা কাৰ্যকৰী কৰি বেতন সুৰক্ষাসহ দৰমহা আয়োগৰ মতে আৰু উচ্চতম ন্যায়ালয়ৰ ৰায় অনুসৰি সমকামৰ সমদৰমহা তথা সম অধিকাৰ প্ৰদান কৰিবলৈ দাবী জনায়। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ অধীনত কৰ্মৰত সকলো ধৰণৰ কৰ্মচাৰীলৈ 2021 চনৰ আছাম গেজেট নটিফিকেশ্যন নং HLA 409/2020/PT/55 সম্পূৰ্ণৰূপে কাৰ্যকৰী হোৱালৈকে ৰাজ্য চৰকাৰৰ নিয়মীয়া কৰ্মচাৰীৰ সমাহাৰত গ্ৰেচুইটি, সমাহাৰত পেঞ্চন আৰু পেঞ্চনৰ ক্ষেত্ৰত সুস্থিৰ নিৰ্দেশনা প্ৰকাশ কৰি অতি শীঘ্ৰেই কাৰ্যকৰী কৰাৰো দাবী জনায়। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ৰিয়েলিটি শ্ব'ত জুবিন গাৰ্গৰ প্ৰতিচ্ছবি অংকন কৰি চৰ্চাত দীপু বৰা। ৰাষ্ট্ৰীয় পৰ্যায়ৰ টেলিভিছন চেনেলৰ ৰিয়েলিটি শ্ব'ত জুবিন গাৰ্গৰ প্ৰতিচ্ছবি অংকন কৰি চৰ্চা লাভ কৰিছে খোৱাঙৰ দীপু বৰা নামৰ চিত্ৰশিল্পীগৰাকীয়ে। ডিব্ৰুগড় জিলাৰ খোৱাং চাৰিআলিৰ কুশল চন্দ্ৰ বৰা আৰু অমিয়া বৰাৰ পুত্ৰ দীপু বৰা। বৰ্তমান তেওঁ যোৰহাট দেৱীচৰণ বৰুৱা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক হিচাপে কৰ্মৰত। শেহতীয়াকৈ জি বাংলা নামৰ টেলিভিছন চেনেলৰ ৰিয়েলিটি শ্ব'ত প্ৰাণৰ শিল্পীগৰাকীৰ মহাপ্ৰয়াণত তেওঁলৈ শ্ৰদ্ধা জনাই দীপু বৰাই জুবিন গাৰ্গৰ প্ৰতিচ্ছবি অংকন কৰিছিল। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। বন্যপ্ৰাণী সুৰক্ষাত এক নতুন অধ্যায়। কাজিৰঙাত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত ফৰেনচিক K9 কৰ্মশালা। অসমৰ একমাত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অৱস্থিত বুঢ়াপাহাৰ ৰেঞ্জৰ ৰাইনোলেণ্ড পাৰ্কত অনুষ্ঠিত হ'ল ফৰেনচিক K9 কৰ্মশালা, যাৰ লক্ষ্য আছিল বন্যপ্ৰাণী অপৰাধৰ তদন্তক অধিক বৈজ্ঞানিক, দ্ৰুত আৰু কাৰ্যকৰী কৰা। সপ্তাহজুৰি চলা এই কৰ্মশালাত অসম চৰকাৰৰ বন বিভাগ আৰু অসম বন সুৰক্ষা বাহিনীৰ মুঠ 5জন K9 হেণ্ডলাৰে 3টা প্ৰশিক্ষিত নিষিদ্ধ সামগ্ৰী ধৰা পেলোৱা কুকুৰৰ সৈতে অংশগ্ৰহণ কৰে। কৰ্মশালাটো আছিল হেণ্ডলাৰ কেন্দ্ৰিক, য'ত হেণ্ডলাৰ আৰু কুকুৰৰ মাজত দলীয় সংহতি, আত্মবিশ্বাস আৰু ক্ষেত্ৰত কাম কৰাৰ দক্ষতা উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। প্ৰশিক্ষণৰ সময়ত উন্নত আজ্ঞাবহতা, ঘ্ৰাণৰ সঠিক ব্যৱহাৰ, বন্যপ্ৰাণীৰ ফৰেনচিক জ্ঞান, কুকুৰৰ প্ৰাথমিক চিকিৎসাৰ লগতে অপৰাধস্থলীৰ পৰা সম্ভেদ আৰু মুখ পেট্ৰল অনুশীলন বিশেষভাৱে অন্তৰ্ভুক্ত আছিল। এই অনুশীলনে হেণ্ডলাৰ আৰু কুকুৰক প্ৰকৃত তদন্ত আৰু ক্ষেত্ৰভিত্তিক অভিযানৰ সময়ত অধিক সক্ষম দল হিচাপে কাম কৰিবলৈ সহায় কৰিব। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। বিতৰ্কৰ অৱসান ঘটাই গঠন হ'ল বটদ্ৰৱা থান পৰিচালনা সমিতি। বহু বিতৰ্ক জল্পনা কল্পনাৰ অন্তত গঠন হ'ল বটদ্ৰৱা থান পৰিচালনা সমিতিৰ পূৰ্ণাংগ সমিতি।
দেওবাৰে অনুষ্ঠিত সাধাৰণ সভাত গঠন কৰা হয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানৰ বটদ্ৰৱা থান পৰিচালনা সমিতি। ন্যায়ালয়ৰ নিৰ্দেশত নগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ প্ৰত্যক্ষ হস্তক্ষেপত নিশালৈকে অনুষ্ঠিত সাধাৰণ সভাত প্ৰস্তাৱ সমৰ্থনেৰে সভাপতি কোষাধ্যক্ষসহ কেইবাটাও পদত বাছনি কৰাৰ বিপৰীতে সাধাৰণ সম্পাদক পদৰ বাবে বটদ্ৰৱা থানৰ ইতিহাসত প্ৰথমবাৰৰ বাবে নিৰ্বাচন অনুষ্ঠিত হয়। নিশা পৰ্যন্ত অনুষ্ঠিত নিৰ্বাচনত সাধাৰণ সম্পাদক হিচাপে লাচিত বৰদলৈক নিৰ্বাচিত কৰা হয়। নিৰ্বাচনী ফলাফল অনুসৰি লাচিত বৰদলৈয়ে মুঠ 147টা ভোট লাভ কৰাৰ বিপৰীতে প্ৰতিদ্বন্দ্বী প্ৰাঞ্জল বৰাই 127টা আৰু ভাস্কৰ বৰাই 54টা ভোট লাভ কৰে। নিৰ্বাচনী প্ৰক্ৰিয়াৰ জৰিয়তে আগন্তুক 3 বছৰৰ বাবে বটদ্ৰৱা থানৰ সাধাৰণ সম্পাদকৰ দায়িত্ব লাভ কৰে লাচিত বৰদলৈয়ে। এতিয়া এইছো আমি পৰৱৰ্তী খবৰটোলৈ। অসম নাগালেণ্ড সীমান্তত উত্তেজনা অব্যাহত আছে। নগাৰ আগ্ৰাসনক লৈ উদ্বিগ্ন সীমান্তৰ ৰাইজক সুৰক্ষা প্ৰদানত ব্যৰ্থ প্ৰশাসন। অসমৰ সীমান্তৱৰ্তী অঞ্চলত নগাৰ আগ্ৰাসনক লৈ আতংকিত হৈ আছে সাধাৰণ ৰাইজ। শেহতীয়াকৈ নগা দুৰ্বৃত্তৰ উপদ্ৰৱে নিদ্ৰা হৰিছে সীমান্তবাসীৰ, যাৰ বাবে চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে সীমান্ত অঞ্চলৰ ৰাইজ। সীমান্ত অঞ্চলৰ ৰাইজৰ সুৰক্ষাৰ দাবীত প্ৰতিবাদো অব্যাহত ৰাখিছে ৰাইজ তথা বিভিন্ন দল সংগঠনে। তাৰ মাজতে ৰাইজৰ উদ্যোগত বিভিন্ন দল সংগঠনৰ সহযোগত সীমা সমস্যা সমাধান আৰু উচ্ছেদিত অঞ্চল তথা সীমান্তবাসীৰ জীৱন সম্পত্তিৰ সুৰক্ষা প্ৰদানৰ দাবীত উৰিয়ামঘাটত গণবিক্ষোভ কাৰ্যসূচীও ৰূপায়ণ কৰা হয়। সীমান্তৰ ৰাইজে গোলাঘাট জিলা প্ৰশাসনৰ যোগেদি অসম নাগালেণ্ডৰ ঘটনাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ স্মাৰক পত্ৰও প্ৰেৰণ কৰে। স্মাৰক পত্ৰত কেইবাটাও গুৰুত্বপূৰ্ণ সমস্যাৰ কথাও উল্লেখ কৰে ৰাইজে। উৰিয়ামঘাটৰ 1 নং চিলনীজান ৰাজহুৱা খেলপথাৰত ৰাইজৰ লগতে বিভিন্ন দল সংগঠনে এই গণবিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। এতিয়া এইছো আমি পৰৱৰ্তী খবৰটোলৈ। শ্ৰীভূমিত BSFলৈ চোচা বাংলাদেশীৰ। ভাৰতৰ ভূমিত খেতি কৰাত বাধা দিয়াত লৈ উত্তপ্ত পৰিস্থিতি। শ্ৰীভূমি জিলাৰ ভাৰত বাংলাদেশ সীমান্তত তীব্ৰ উত্তেজনা। BSFলৈ চোচা বাংলাদেশীৰ। অকথ্য গালিগালাজ পাৰি BSFক খেদি পঠিয়াই এদল বাংলাদেশীয়ে। উল্লেখযোগ্য যে কাছাৰ আৰু কৰিমগঞ্জ জিলাৰ মধ্যৱৰ্তী ভাংগা হৰিনগৰ সীমান্তৰ ভাৰতৰ ভূমিত বাংলাদেশৰ লোকে শাক পাচলি খেতিৰ বাবে মাটি চহাই আছিল। BSFৰ 170 নং বেটেলিয়নৰ অধীনত থকা এলেকাত কৃষিকাৰ্য কৰা দেখা পাই BSFৰ এটা দলে চুৰমা নৈ পাৰত উপস্থিত হৈ বাংলাদেশী কৃষিকাৰ্যত বাধা দিয়ে। তেওঁলোকে গঢ়া বাঁহৰ বেৰা, অস্থায়ী জিৰণিঘৰ আদি ভাঙি পেলোৱাত ক্ষুব্ধ হৈ পৰে বাংলাদেশী লোক আৰু একত্ৰিত হৈ BSFলৈ চোচালৈ অকথ্য গালিগালাজ পাৰি খেদি পঠিয়ায়। বাংলাদেশীৰ দাবী, এই মাটি আমাৰ দেশৰ মাটি, আমাৰ সীমা নিৰ্ধাৰণ কৰা আছে, কোনোৱে আমাৰ ভূমি দাবী কৰিব নোৱাৰে। ইপিনে মুহূৰ্তৰ ভিতৰতে বাংলাদেশৰ সীমান্তত বাংলাদেশী লোক একত্ৰিত হৈ ভাৰত বিৰোধী অভিযান আৰম্ভ কৰে। এতিয়া এইছো আমি পৰৱৰ্তী খবৰটোলৈ। নিযুত মইনাৰ নামত ধন লৈ নিলম্বিত বিদ্যালয়ৰ সহায়ক। নগাঁও জিলাৰ বিভিন্ন চৰকাৰী বিদ্যালয়ত অবাধে ধন সংগ্ৰহৰ কথা পোহৰলৈ আহিছে। চৰকাৰী আঁচনি প্ৰদানৰ নামত বিদ্যালয়ৰ প্ৰধান শিক্ষক কৰ্মচাৰীয়ে ছাত্ৰ ছাত্ৰীৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছে। জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই সোমবাৰে নগাঁও চহৰৰ 10খন বহুমুখী বিদ্যালয়ত উপস্থিত হৈ চৰকাৰী নিযুত মইনা আঁচনিৰ প্ৰপত্ৰ প্ৰদানৰ নামত ধন লোৱাৰ ঘটনা ধৰা পেলায়। বিদ্যালয়ৰ উচ্চ বৰ্গ সহায়ক পৱন কুমাৰ বৰাই নিযুত মইনা আঁচনিৰ নামত বিদ্যালয়ৰ ছাত্ৰীসকলে অভিযোগ দাখিল কৰিছিল। এই অভিযোগৰ পিছতে বিদ্যালয়সমূহৰ পৰিদৰ্শকক জিলা আয়ুক্তই তলব কৰে আৰু সহায়ক পৱন কুমাৰক তৎকালে নিলম্বিত কৰিবলৈ নিৰ্দেশ দিয়ে। একেদৰে অধ্যক্ষ তপন বৈদ্যক কৈফিয়ত তলব কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে। পিছত পৰিদৰ্শক মৃদুল নেওগে দুয়োজনৰ বিৰুদ্ধে বিভাগীয় ব্যৱস্থা গ্ৰহণ কৰে। এতিয়া এইছো আমি পৰৱৰ্তী খবৰটোলৈ। নাবালিকাৰ সৈতে অপকৰ্মৰ ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল কৰা অভিযুক্তক 20 বছৰ সশ্ৰম কাৰাদণ্ড। আজি চিৰাং জিলাৰ কাজলগাঁও সত্ৰ ন্যায়াধীশ আদালতে এগৰাকী নাবালিকাক দলবদ্ধ ধৰ্ষণ আৰু দলবদ্ধ ধৰ্ষণৰ ভিডিঅ' প্ৰস্তুত কৰি পৰৱৰ্তী সময়ত সেই ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল কৰাৰ দৰে জঘন্য অপৰাধ সংঘটিত কৰা 2 অভিযুক্তক পক্সো আইনৰ অধীনত দৃষ্টান্তমূলক শাস্তিৰ ৰায়দান কৰে।
আজি কাজলগাঁও সত্ৰ ন্যায়াধীশ বিশেষ আদালতৰ বিচাৰপতি চি চতুৰ্বেদীৰ আদালতে নাবালিকা এগৰাকীক দলবদ্ধ ধৰ্ষণ আৰু দলবদ্ধ ধৰ্ষণৰ পিছত ভিডিঅ' প্ৰস্তুত কৰি সামাজিক মাধ্যমত ভাইৰেল কৰাৰ অভিযোগত অভিযুক্ত ফিলিপ কাছুৱা আৰু চিমন বেচেৰা পক্সো আইনৰ অধীনত 20 বছৰ সশ্ৰম কাৰাদণ্ডৰ ৰায়দান প্ৰদান কৰে। আজিৰ এই ৰায়দানত দুই অভিযুক্তক গাইপতি 20,000 টকাকৈ জৰিমনা কৰে আৰু উক্ত জৰিমনা অনাদায়ে অতিৰিক্ত 1 বছৰলৈ কাৰাদণ্ড ভুগিব লাগিব বুলি ৰায়দানত উল্লেখ কৰা হয়। প্ৰিয় দৰ্শক, আপোনালোকে বাতৰিসমূহ চাই থাকিব, লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে প্ৰতিদিনে আমাৰ ভিডিঅ'ৰ আপডেটসমূহ আপোনালোকে ৰেগুলাৰকৈ পাই থাকে। লগতে ভিডিঅ'টো যদি চাই ভাল পায় তেতিয়াহ'লে শেষত এটা লাইক কৰি থৈ যাব আৰু কমেণ্টত আপোনাৰ মতামত দিব পাৰে। এতিয়া জানি লওঁ আহক আজিৰ দিনটোৰ বতৰৰ বতৰা। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি 4 নৱেম্বৰ 2025 মঙলবাৰৰ দিনটো অসমৰ বতৰ ফৰকাল আকাশৰ সৈতে প্ৰায় চোকা ৰ'দৰ সম্ভাৱনা আছে। দিনটোৰ সৰ্বোচ্চ তাপমাত্ৰা 31 ডিগ্ৰী চেলছিয়াছ হ'ব আৰু ৰাতিৰ সৰ্বনিম্ন তাপমাত্ৰা 22 ডিগ্ৰী চেলছিয়াছ হ'ব। সূৰ্যোদয় হ'ব পুৱা 5:34 আৰু সূৰ্যাস্ত হ'ব আবেলি 4:40। এতিয়া আছোঁ আমি ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। বাহুবলীয়ে পিঠিত কঢ়িয়াই নিয়া উপগ্ৰহ সফলতাৰে স্থাপিত হ'ল কক্ষপথত। এইবাৰ মহাকাশত বাহুবলী কোনো চলচ্চিত্ৰৰ নায়কৰ নাম নহয়, ভাৰতে মহাকাশলৈ উৎক্ষেপণ কৰা এটা ৰকেটহে। ভাৰতৰ মাটিৰ পৰা উৎক্ষেপণ কৰা আটাইতকৈ গধুৰ যোগাযোগ উপগ্ৰহটো কক্ষপথত সফলতাৰে স্থাপন কৰা বুলি সদৰি কৰিছে ইছৰোৱে। এইটো হৈছে 4,410 কিলোগ্ৰাম ওজনৰ যোগাযোগ উপগ্ৰহ। এই যোগাযোগ উপগ্ৰহ CMS-03 LVM-3M5 উৰুৱাই ভাৰতীয় মহাকাশ সংস্থাটোৱে এই বিৰল কৃতিত্ব সম্পন্ন কৰিবলৈ সক্ষম হয়। ইছৰোৱে সদৰি কৰা তথ্য মতে CMS-03 হৈছে মাল্টিবেণ্ড যোগাযোগ উপগ্ৰহ আৰু ই ভাৰতীয় ভূখণ্ডকে ধৰি এক বহল সাগৰীয় অঞ্চলত সেৱা আগবঢ়াব। উপগ্ৰহটো আকাংক্ষিত জিঅ' চিংক্ৰনাছ ট্ৰান্সফাৰ অৰ্বিটত স্থাপন কৰা হৈছে। এতিয়া আছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। মাতৃৰ মৃত্যুৰ তিথি উপলক্ষে কৃষকসকলক ঋণমুক্ত কৰিলে ব্যৱসায়ীয়ে। ধনৰ উচিত ব্যৱহাৰে দুখৰ মাজেৰে দিন পাৰ কৰি অহা লোকসকলৰ জীৱনলৈ নিশ্চয় হাঁহিৰ জিলিকনি আনিব পাৰে। মানৱীয়তাৰ নিদৰ্শন দাঙি ধৰি বাবুভাই জিৰাৱালা নামৰ চুৰাটৰ এজন ব্যৱসায়ীয়ে মাতৃৰ মৃত্যু বাৰ্ষিকী উপলক্ষে প্ৰায় 89,209 টকা বেংকক প্ৰদান কৰি গাঁৱৰ কৃষকসকলক ঋণমুক্ত কৰিছে। ব্যৱসায়ীজনৰ আমৰেলীৰ নিজ গাঁও জিৰা গাঁৱৰ প্ৰায় 290জন কৃষক বিগত প্ৰায় 30 বছৰে ঋণগ্ৰস্ত হৈ আছিল। কথিত ৰূপত চলি অহা এই ভুৱা ঋণৰ সৈতে জড়িত গোচৰটো জিৰা সেৱা সহকাৰী মণ্ডলৰ সৈতে সম্পৰ্কিত আৰু 1995 চনৰ পৰা ই চলি আহিছে। এই বিষয়টোক লৈ প্ৰশ্ন উত্থাপিত হোৱা 290জন কৃষকে আজিলৈকে ভালদৰে টোপনি যাব পৰা নাছিল। ঋণৰ বোজাই কৃষকসকলক গভীৰভাৱে চিন্তিত কৰি তুলিছিল। কোনো ধৰণৰ চৰকাৰী সাহায্য বা ঋণ লাভ কৰিবলৈ তেওঁলোক সক্ষম হোৱা নাছিল। ঋণৰ বাবেও নিজৰ ভাগৰ মাটিবোৰ তেওঁলোকে ভাই ভনীৰ মাজত বিভাজন কৰিব পৰা নাছিল। কৃষকসকলে কেইবাবাৰো ইয়াৰ বিৰোধিতাৰে সংশ্লিষ্ট কৰ্তৃপক্ষক স্মাৰকপত্ৰ দাখিল কৰাৰ পিছত চৰকাৰে তদন্ত আয়োগ গঠন কৰি দিছিল, কিন্তু তাৰ পাছতো কৃষকসকলৰ সমস্যাৰ ওৰ পৰা নাছিল। ইফালে উদ্যোগপতি বাবুভাই আৰু জ্যেষ্ঠ ভাতৃ ঘনশ্যাম ভাইয়ে এই উদাৰ কাম কৰি মাতৃৰ মৃত্যু বাৰ্ষিকী পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। বাবুভাইয়ে আৱেগিকভাৱে কয় যে মাকৰ প্ৰেৰণাইহে এই উদাৰ কামৰ সূচনা কৰিছিল। এতিয়া আছোঁ আমি খেল জগতৰ খবৰসমূহৰ মাজলৈ। 52 বছৰ পিছত বিশ্ব চেম্পিয়ন হ'ল ভাৰত। অৱশেষত ICC মহিলা বিশ্বকাপৰ নতুন বিজয়ী দল হ'ল ভাৰত। দক্ষিণ আফ্ৰিকাক 52 ৰানত পৰাস্ত কৰি ইতিহাস ৰচনা কৰিলে ভাৰতে। 1973 চনৰ পৰাই ভাৰতীয় মহিলা ক্ৰিকেট দলে বিশ্বকাপৰ ট্ৰফিৰ বাবে যুঁজ দি আহিছিল। অৱশেষত হৰমনপ্ৰীত কৌৰৰ নেতৃত্বত ভাৰতীয় দলে ভাৰতীয় অনুৰাগীৰ সপোন পূৰণ কৰিলে আৰু নতুন বিশ্ব চেম্পিয়ন হিচাপে পৰিগণিত হ'ল। নবী মুম্বাই DY পাটিল ক্ৰিকেট ষ্টেডিয়ামত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতে প্ৰথমটো বিশ্বকাপৰ ট্ৰফি আজৰি আনিলে। এয়া ভাৰতীয় মহিলা দলৰ প্ৰথমটো বিশ্বকাপৰ খিতাপ। ভাৰতৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে চেফলি বাৰ্মা আৰু দীপ্তি শৰ্মাই। ভাৰতে প্ৰথমে বেটিং কৰি 298 ৰান সংগ্ৰহ কৰে। দক্ষিণ আফ্ৰিকাই প্ৰথম অৱস্থাত শক্তিশালী প্ৰদৰ্শন কৰে যদিও 246 ৰানত দলটো অল আউট হয় আৰু মেচখন 52 ৰানত পৰাস্ত হয়।
এতিয়া আমি আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ 6.3 প্ৰাবল্যৰ শক্তিশালী ভূমিকম্পত কমেও 20 জন লোকৰ মৃত্যু, আহত 3 শতাধিকৰো অধিক লোক। সোমবাৰে পুৱা উত্তৰ আফগানিস্তানত এক বৃহৎ ভূমিকম্প অনুভূত হয়। ৰিক্টাৰ স্কেলত 6.3 প্ৰাবল্যৰ ভূমিকম্পৰ ফলত কমেও 20 জন লোকৰ মৃত্যু হোৱাৰ লগতে 300ৰো অধিক লোক আহত হোৱা বুলি স্বাস্থ্য বিভাগৰ এগৰাকী বিষয়াই জানিবলৈ দিয়ে। আমেৰিকাৰ ভূতাত্ত্বিক জৰীপে জনোৱা মতে ভূমিকম্পৰ কেন্দ্ৰবিন্দু খুলম চহৰৰ পৰা 22 কিলোমিটাৰ পশ্চিম দক্ষিণ পশ্চিম আছিল আৰু পুৱা 12:59 বজাত 28 কিলোমিটাৰ গভীৰতাত সংঘটিত হয়। জনস্বাস্থ্য মন্ত্ৰালয়ৰ মুখপাত্ৰ ছাৰাফত জামানে জনোৱা মতে এই ভূমিকম্পত কমেও 20 জন লোক নিহত হোৱাৰ লগতে 320 জন লোক আহত হৈছে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। ম্যানমাৰৰ কেকুত ঘাটি পাতি ভাৰতীয় সেনাৰ গতিবিধিত নজৰ ৰাখিছে চীনে। ভাৰতৰ ভূমিত আগ্ৰাসনৰ মনোভাৱেৰে ৰঙা চীনৰ আন এক ভয়ংকৰ ষড়যন্ত্ৰ শেহতীয়াকৈ পোহৰলৈ আহে। ম্যানমাৰৰ বুকুৱেদি বৈ যোৱা বংগোপসাগৰৰ এটা সৰু দ্বীপত ড্ৰেগন বাহিনীয়ে ঘাটি পাতি অহৰহ নজৰত ৰাখিছে ভাৰতীয় সেনাৰ গতিবিধি। কেন্দ্ৰীয় শাসিত অঞ্চল আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ পৰা প্ৰায় 100 কিলোমিটাৰ দূৰত অৱস্থিত কেকু নামৰ এই দ্বীপটোত সম্প্ৰতি চীনৰ সৈন্য বাহিনী পিপলছ লিবাৰেশ্যন আৰ্মীৰ চোৰাংচোৱাৰ ঘাটি হৈ পৰিছে, যাৰ অকাট্য তথ্য প্ৰমাণ ইতিমধ্যে হাতত পৰিছেহি নতুন দিল্লীৰ। এই তথ্য গ্ৰহণৰ ভিত্তিতে যোৱা 25 পৰা 27 ছেপ্টেম্বৰত ম্যানমাৰৰ ৰাজধানী নেপিডত অনুষ্ঠিত দ্বিতীয় বাৰ্ষিক ডিফেন্স ডায়লগত কেন্দ্ৰীয় প্ৰতিৰক্ষা সচিব ৰাজেশ কুমাৰ সিঙে বিষয়টো জুণ্টা সামৰিক চৰকাৰক অৱগত কৰিছিল। তাৎপৰ্যপূৰ্ণভাৱে জুণ্টা সামৰিক চৰকাৰৰ সশস্ত্ৰ বাহিনীৰ প্ৰশিক্ষণ প্ৰধান মেজৰ জেনেৰেল কিয়াওকো টিককে ড্ৰেগন বাহিনীয়ে ম্যানমাৰত ঘাটি পতাৰ কথা অস্বীকাৰ কৰিলেও নিজৰ তথ্য প্ৰমাণৰ ওপৰত অটল আছে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰালয়। আনকি এই বিষয়ে অনুসন্ধানৰ বাবে ম্যানমাৰৰ সামৰিক চৰকাৰৰ ওচৰত ভাৰতীয় নৌবাহিনীৰ প্ৰেৰণৰো আৰ্জি জনোৱা হৈছে। প্ৰিয় দৰ্শক, আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আছিল ইমানেই। আপোনালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে প্ৰতিদিনে আমাৰ ভিডিঅ'ৰ আপডেটসমূহ আপোনালোকে ৰেগুলাৰকৈ পাই থাকে। লগতে ভিডিঅ'টো যদি চাই ভাল পালে এটা লাইক কৰিব আৰু কমেণ্টত আপোনাৰ মতামত দিবলৈও নাপাহৰিব। কাইলৈ পুনৰ একে সময়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।